পশ্চিম যোৰহাটৰ শ্ৰী শ্ৰী মায়ামৰা পুৰণিমতীয়া নামঘৰত আজি অনুষ্ঠিত হয় কৈৱত্ৰ সম্প্ৰদায়ৰ মাজত শৰণ প্ৰক্ৰিয়া। 100 বছৰীয়া যোৰহাট পাখিমাৰী গাঁৱৰ নামঘৰ চৌহদত এই শৰণ দান কৰে শ্ৰী শ্ৰী বিবেকানন্দ গোস্বামী প্ৰভুৱে। এই অনুষ্ঠানত 10 যোৰা পুৰুষ আৰু 3 গৰাকী মহিলাই শৰণ লয়। সকলোৰে সহায় সহযোগিতাত এই মহান অনুষ্ঠানভাগি সাফল্যমণ্ডিত হোৱাৰ বাবে উদ্যোক্তাসকলে সমূহ পাখিমাৰী কৈৱত্ৰ সম্প্ৰদায়ৰ ৰাজ্যক ধন্যবাদ আৰু ওলগ জ্ঞাপন কৰে। যেহেতু আমাৰ এখন পুৰণিমতীয়া পাখিমাৰী আমাৰ কৈৱত্ৰ গাঁও, এই শৰণভাগ আমাৰ মায়ামৰা পুৰণিমতীয়া আটাম সত্ৰত প্ৰায় দি থকা হয়। কিন্তু এই নামঘৰ হ'ল আমাৰ 100 বছৰ পুৰণি নামঘৰ। এই নামঘৰ ভাগি আমি এই শৰণভাগ আনিবৰ কাৰণে আজি বহু বছৰৰ পৰা চেষ্টা কৰি আছিলোঁ। অৱশেষত এই কামফেৰা সমূহ ৰাইজৰ সৌজন্যত সকলোৰে আৰু যুৱক সংঘৰ সৌজন্যত আজি অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হৈছোঁ। সকলোৱে দিহা পৰামৰ্শ আৰ্থিকভাৱে কায়িকভাৱে সকলো ফালৰ পৰা সকলো ৰাইজৰ সহায় সহযোগত এই কামকণ কৰি আজি শেষ পৰ্যায়ত উপনীত হ'বলৈ গৈ আছোঁ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাক যিসকলে সহায় সহযোগ বা দিহা পৰামৰ্শ আগবঢ়ালে তেখেতসকল সদৌতিলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু আন্তৰিক সেৱা অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি আপোনাৰ এনে যোৰা হিচাপে আপোনাৰ 10 যোৰা আৰু 3 গৰাকী মহিলা আছে। প্ৰভু ঈশ্বৰ আমাৰ এই শৰণদাতা গুৰু শ্ৰী শ্ৰী বিবেকানন্দ গোস্বামী। যিহেতু আমি হ'লোঁ কৈৱত্ৰ সম্প্ৰদায়, আগতে এই শৰণভাগি আমি উচ্চ সম্প্ৰদায়ৰ লোকৰ লগত আমি কৰি আহিছিলোঁ। যিহেতু সেই উচ্চ সম্প্ৰদায়ৰ লোকসকলে আমাক কিছু তুচ্ছ তাচ্ছিল্য আৰু ঘৃণা চক্ষুৰে চোৱাৰ বাবেই আমি আজি বহু চেষ্টা কৰি এই শৰণভাগি আমাৰ এই পুৰণি 100 বছৰীয়া পুৰণি বৰনামঘৰলৈ আমি স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ইয়াত অকল 2জন বা 3জনে অৰিহণা নাই, সমূহ গাঁৱৰ ভকত বৈষ্ণৱ তথা যুৱক যুৱতী সকলোৰে ইয়াত অৰিহণা আছে আৰু সকলোৱে চেষ্টাৰ বলত আজি শেষ পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু শেষত আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সমূহ কৈৱত্ৰ সম্প্ৰদায়ক এটা বিশেষ অনুৰোধ জনাইছোঁ, যি লোকে আমাৰ সম্প্ৰদায়টো তুচ্ছ তাচ্ছিল্য কৰে তেওঁলোকক উচিতভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সমূহ কৈৱত্ৰ ৰাইজক একত্ৰিত হ'বৰ বাবে বিনম্ৰভাৱে সেৱা জনাইছোঁ। সংবাদ মাধ্যমৰ সমূহ বন্ধুবৰ্গলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পাখিমাৰী বৰনামঘৰৰ তৰফৰ পৰা আমাৰ এই বছৰ প্ৰথম পদক্ষেপ হিচাপে আমাৰ শৰণভাগি অনুষ্ঠিত কৰা হৈছে পাখিমাৰী বৰনামঘৰত। অৱশ্যে বহু আগৰ পৰা আমি যুঁজি থকা হৈছিলে, কিন্তু এই বছৰ আমি সফল হৈছোঁ আৰু সমূহ গাঁৱৰ ভক্তবৃন্দ একেলগে হৈ যুৱক যুৱতী সকলোৱে আমি শৰণভাগি এইবাৰ প্ৰথম পদক্ষেপ হিচাপে আমি আৰম্ভ কৰিছোঁ। অনাগত দিনতো আমি এনেদৰে আগবাঢ়ি যাম সকলো একত্ৰিত হৈ। এই ক্ষেত্ৰত আপোনালোক সংবাদ মাধ্যমক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক সহায় সহযোগিতা কৰাৰ বাবে আগলৈও আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।